নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 6ৰ হিন্দীৰ যিখন কিতাপ আছে পল্লৱ ভাগ 1, তাৰে আজি আমি পাঠ 14টো কৰিম। মে সবসে ছোটি হুঁ। এইটো এটা কবিতা হয়, খুবেই ধুনীয়া কবিতা। কোনে লিখিছে? সুমিত্ৰা নন্দন পন্ত লিখিছে। ঠিক আছে, চ' এই লিখকৰ নাম যদি আহে, কবিয়ত্ৰীৰ নাম হৈছে সুমিত্ৰা নন্দন পন্ত। চ' খুবেই ধুনীয়া কবিতা। আজি এইটো কবিতাৰ যিখিনি প্ৰশ্ন দি আছে সকলোখিনি পঢ়িম। খুবেই ধুনীয়া, তোমালোকে নিজে চেষ্টা কৰিবা, পঢ়িবা অকণমান। যেনেকুৱা যে মে সবসে ছোটি হুঁ, তেৰি গোদি মে সোওঁ, তেৰা অঞ্চল পকড় পকড় কৰ, ফিৰুংগা সদা মা তেৰে সাথ, কভি না ছৰু তেৰা হাত। এনেকৈ পঢ়িব লাগিব। বৰা বনাকৰ পহলে हमको, तू पीछे चलती है मात, हाथ पकड़ फिर सदा हमारे, साथ नहीं फिरती दिन रात। ঠিক আছে, মানে তোমালোকৰ যেনেকুৱা মাৰ লগত ভাল পোৱা আছে, মা কেনেকুৱা তোমালোকৰ দেখভাল কৰে, তাৰ ওপৰত এইটো কবিতা উল্লেখ কৰিছে। যে अपने कर से खिला धुला मुख, धूल पेश सज्जित कर गात, थमा खिलाने नहीं सुनाती हमें सुखद परियों की बात, ऐसे बड़ी न हूँ मैं, तेरा स्नेह न खोऊं मैं, तेरे अंचल की साया में छिपी रहूं निसंपन्न निर्भय, कहूँ दिखा दे चंद्रोदय। মানে কৈছে যাতে মই কেতিয়াও ডাঙৰ নহওঁ, তোমাৰে আচলত যাতে মই থাকিব পাৰোঁ নিৰ্ভয়ত। ঠিক আছে, যাতে কোনো ভয় নাথাকে। চ' খুবেই ধুনীয়া কবিতা এইটো। চ' অভ্যাসমালাত যিখিনি প্ৰশ্ন দি আছে, আমি আটাইকেইটাৰ ধুনীয়াকৈ প্ৰশ্নখিনি আমি উত্তৰ কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে, ক্লাছ 7ত গৈ লগ পাম আমি। সেইকাৰণে ক্লাছ 6ৰ সকলো ছাবজেক্ট মই ধুনীয়াকৈ ফ্ৰীতে কৰাই দিছোঁ। 7তো কৰাই দিম, 8তো কৰাই দিম, 9তো 10লৈকে তোমালোকক ধুনীয়াকৈ কৰাই দিম। মেট্ৰিক পৰীক্ষালৈকে তোমালোকৰ লগত থাকিম। জাষ্ট তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, যাতে মেট্ৰিক পৰীক্ষালৈকে মোৰ ভিডিঅ' চাব পাৰা, ফ্ৰীতে চাব পাৰা। আৰু তোমালোকৰ প্ৰতিটোৰে যি ক্লাছ থাকে 8, 9, 10লৈকে মই ধুনীয়াকৈ তোমালোকক ক্লাছখিনি কৰাই যাম। ঠিক আছে, চ' অভ্যাসমালাত আমাক 1 নম্বৰ কৈছে যে आओ मैं सबसे छोटी हूँ कविता का हाव भाव के साथ बचन करे। চ' যি মই পঢ়ি শুনালোঁ তেনেকৈ পঢ়িব কৈছে। চ' এইটো মই পঢ়ি শুনালোঁ, এইটো আৰু নালাগে। এতিয়া আমি 2 নম্বৰৰ পৰা আমাক উত্তৰখিনি লাগিব। চ' 2 নম্বৰৰ পৰা আমি এতিয়া উত্তৰখিনি কৰি লওঁ। 2 নম্বৰ প্ৰশ্ন, आओ बताए। ক নম্বৰ প্ৰশ্ন দিছে যে मैं सबसे छोटी हूँ कविता के जरिए किस इच्छा की बात की गई है। মানে যে কবিতাটোত যিটো কৈছে যে মে সবচে ছোটি হুঁ, কবিতাটোত মানে ছোৱালীজনীৰ কোনটো ইচ্ছাৰ কথা ক'ব মানে কৈছে, যে ছোৱালীজনীৰ কি কি ইচ্ছা আছে সেইটোৰ বিষয়ে আমাক ক'ব কৈছে। যে বহুতো ইচ্ছা আছিলে, তেওঁৰ মাৰ লগত থকাৰ ইচ্ছা বহুত আছিলে। চ' আমি সেইকাৰণে উত্তৰটো কৰিব লাগিব যে মে সবচে ছোটি হুঁ কবিতা के जरिए एक छोटी बच्ची की इच्छा की बात की गई है, जो सदा छोटी रहना चाहती है और अपने माँ के साथ अपने माँ के हाथ पकड़कर सदा घूमना फिरना और खेल कूद करना चाहती है। মানে এটা সৰু ছোৱালীৰ ইচ্ছা আছিলে যে তেওঁৰ সদায় তেওঁৰ মাকৰ লগত খেলকুদ কৰিব, তেওঁৰ মাকৰ লগত ফুৰিবলৈ মন আছিলে। ঠিক আছে, খ নম্বৰ প্ৰশ্ন যে बच्चे किसका अंचल पकड़कर घूमना चाहती है। মানে কাৰ আঁচল ধৰি ঘূৰি ফুৰিব বিচাৰিছিলে। আমি উত্তৰ কৰিম বচ্চি। চ' একচুৱেলি প্ৰশ্নটোত তোমালোকে চাবা, যিটো খ নম্বৰ আছে ইয়াত যিটো আছে বচ্চি আছে, চ' গতিকে বচ্চি দিবা। মই ইয়াত বচ্চে বুলি টাইপ কৰিছোঁ, গতিকে বচ্চি। ঠিক আছে, মই কিতাপত চালোঁ বচ্চি আছে, গতিকে উত্তৰটো ঠিকে লিখিছোঁ। উত্তৰটো লিখিবা যে বচ্চি अपने माँ का आंचल पकड़कर घूमना चाहती है। গতিকে বচ্চি किसका आंचल पकड़कर घूमना चाहती है, গতিকে উত্তৰ কৰিম যে বচ্চি। উত্তৰটো সেম টু সেম লিখিবা যে বচ্চি अपने माँ का आंचल पकड़कर घूमना चाहती है, মানে মাৰ আঁচল ধৰি ফুৰিব ইচ্ছা কৰিছিলে। ঠিক আছে, গ নম্বৰ প্ৰশ্ন যে মা हमारे लिए क्या क्या करती है। মায়ে আমাৰ বাবে কি কি কৰে। চ' আমি উত্তৰ কৰিম মা हमारे लिए खाना बनाती है, हमें नहलाती है, बड़े प्यार से सजाती है और कहानी सुनाती है। ঠিক আছে, গতিকে মায়ে আমাক কি কৰে, খানা বনাই দিয়ে, তাৰপিছত আমাক মৰম কৰে
আৰু আমাক গা ধুৱাই দিয়ে সৰু থাকিলে সৰু থকা অৱস্থা আমাক গা ধুৱাই দিছিলে আৰু কি কৰিছিলে কাহিনী আমাক শুনাইছিলে যেতিয়া আমি টোপনি যাওঁ তেতিয়া আমাক কাহিনী শুনাইছিলে মানে আমাক কিচ্ছা যি সাধু কথা আছে এইবিলাক শুনাইছিলে এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে যে पूर्ण वाक्यों में जवाब दो क नंबर प्रश्न जे मैं सबसे छोटी हूँ कविता के कवि का नाम क्या है मैं सबसे छोटी हूँ जो कविता है इसका कवि का नाम क्या है कवि मतलब जिसने लिखा था सो मैंने पहले ही बता दिया था सो उत्तर हम करेंगे जो उत्तर मैं सबसे छोटी हूँ कविता के कवि का नाम सुमित्रा नंदन पंत है ठीक है से इतिया ख नंबर प्रश्न से बड़े होने पर माँ हमारे लिए क्या क्या नहीं करती যেতিয়া আমি ডাঙৰ হৈ যাওঁ তেতিয়া মায়ে সৰু অৱস্থাত আমাৰ কাৰণে কি কৰিছিলে ডাঙৰ হ'লে মায়ে আমাৰ কাৰণে কি কি নকৰে সো এইখিনি লিখিব লাগিব আমি উত্তৰ কৰিম যে बड़े होने पर माँ बचपन की तरह उसके साथ नहीं खेलती उसे अपने हाथों से खाना नहीं खिलाती हाथ पकड़कर घुमाने नहीं ले जाती परियों की कहानी नहीं सुनाती आदि आदि যেতিয়া আমি ডাঙৰ হৈ যাওঁ আমাক কি মায়ে আগত সৰু থাকোঁতে গা ধুৱাই দিছিলে কিন্তু ডাঙৰ হ'লে আমাক নিজকে গা ধুৱাই নিদিয়ে আমি অকলে গা ধুওঁ ঠিক আছে আগত মায়ে সৰু থাকোঁতে নিজে খুৱাই দিছিলে ডাঙৰ হৈ আমি কি নিজে নিজে খাব পাৰোঁ আৰু যেতিয়া আমি সৰুতে শুব গৈছিলোঁ তেতিয়া বহুতো ধৰণৰ কাহিনী আমাক শুনাইছিলে কিন্তু আমি এতিয়া ডাঙৰ হৈ গৈছিলোঁ এতিয়া আৰু কাহিনী নুশুনায় ঠিক আছে ग नंबर प्रश्न बच्ची क्यों सबसे छोटी बनकर रहना चाहती है सो बच्चीটো আছিলে যেটো সৰু ছোৱালীজনী আছিলে সেইটো কিয় সদায় বা যাতে সদায় যাতে সৰু হৈয়ে থাকে কিয় বিচাৰিছিলে সেইটো সো আমি উত্তৰ কৰিম যে बच्ची इसलिए सबसे छोटी बनकर रहना चाहती है क्योंकि उसके साथ उसकी माँ उसके साथ खेले घूमे कहानियाँ सुनाए इसलिए छोटी रहना चाहती है ठीक है इधर घ नंबर प्रश्न जब बच्ची को क्यों अनुभव देता है कि माँ उसके साथ छल करती है सो ছোৱালীজনী কিয় অনুভৱ কৰিছিল তেওঁৰ মা তাৰ লগত ছল কৰি আছিল যে কিবা এটা ছল কৰি আছে বা কিবা এটা এনে কৰি আছে সো কিয় তেনেকুৱা লাগিছিলে সো আমি উত্তৰ কৰিম যে बचपन में बच्ची अपने माँ का अंचल पकड़ माँ के पीछे पीछे घूमती है और माँ भी उसे अपनी गोदी में उठाकर खूब प्यार करती है लेकिन बच्ची को अनुभव होता है कि अगर वो बड़े हो जाएगी तो उसकी माँ उसके साथ छल करेगी क्योंकि वो पहले की तरह दिन रात उसके साथ नहीं घुमा करेगी ডাঙৰ হৈ গ'লে তেওঁৰ তেতিয়া সৰু থাকোঁতে যেনেকৈ আদৰ কৰে বা তেনেকুৱা মৰম কৰে ডাঙৰ হ'লে তেনেকুৱা অকমান কমি যায় বা টাইমটো কমকৈ দিব পাৰে সেইটোই কৈছিলে ঠিক আছে 4 नंबर प्रश्न मैं सबसे छोटी हूँ कविता में वर्णित बातों का अपने शब्दों में बताओ सो मैं सबसे छोटी हूँ कविता में वर्णित बातों को अपने शब्दों में बताओ माने কৈছে যে ইয়াৰ সাৰাংশ লিখিব গৈছে গতিকে ইয়াৰ এইটো প্ৰশ্ন খুবই ইম্পৰ্টেন্ট 4 নম্বৰটো পৰীক্ষাত আহিব যে मैं सबसे छोटी हूँ कविता का सारांश लिखो सो गतिके सारांश लिखिले मैं जेनेके उत्तर दिছোঁ এনেকৈ লিখিব লাগিব যদি अपनी बातों में लिखो তেনেকা কৰিলে এনেকৈ লিখিব লাগিব आंसरটো কিন্তু প্ৰশ্নটো খুবই ইম্পৰ্টেন্ট सो उत्तरটো লিখিবা যে उत्तर যে कविता में सबसे छोटी हूँ का सारांश ये है कि छोटी बच्चे हमेशा छोटी रहना चाहती है जिससे वो हमेशा अपनी माँ की गोद में सो सके उनका आंचल पकड़कर खेल सके वो हमेशा अपनी माँ के साथ रहना चाहती है वो उनसे अलग होने के ख्याल से ही भय से भर जाती है এতিয়া 5 নম্বৰ প্ৰশ্ন দিছে যে খালি जगह को पूर्ण करो खाली जगत আমাক ভৰিব কৈছে যেনেকুৱা 1 নম্বৰ যে मैं डैश छोटी हूँ सो গতিকে আমি উত্তৰত লিখিম ড্যাশত লিখিম যে मैं सबसे छोटी हूँ सबसे हबो खाली ঠাইত ঠিক আছে तार पिছত नेक्स्ट 2 নম্বৰ কৈছে যে तेरी डैश में सोऊं গতিকে तेरी गोदी में सोऊं গতিকে गोदी হবো খালি ঠাইত तार पिছত 3 নম্বৰ तेरा आंचल डैश গতিকে तेरा आंचल पकड़ कर 4 নম্বৰ যে फिरू डैश तेरे साथ গতিকে फिरू सदा माँ
तेरे साथ। 5 নম্বৰ দিছে যে कभी ना छोड़ू डैश, सो ইয়াত হ'ব कभी ना छोड़ू तेरा हाथ। এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে যে आओ सही शब्द चुनकर वाक्य को पूरा करो। क নম্বৰ দিছে যে मैं सबसे डैश हूँ, গতিকে কি হ'ব छोटी या छोटा, গতিকে छोटी, मैं सबसे छोटी हूँ। ख নম্বৰ যে नदी डैश है, গতিকে नदी बहता है, খালি ঠাইত লিখিবা बहता। ग নম্বৰ যে डैश आराम नहीं चाहता, গতিকে ইয়াত খালি ঠাইত হ'ব मैं, ঠিক আছে, मैं হ'ব খালি ঠাইত। তাৰপিছত ঘ নম্বৰ যে ये डैश देश है, গতিকে ये हमारा देश है, গতিকে উত্তৰ হ'ব খালি ঠাইত হ'ব हमारा देश है। 7 নম্বৰ প্ৰশ্ন যে आओ एक शब्द में बताए। কি কৈছে প্ৰথমত দিছে যে 1 নম্বৰ যে जो কবিতা লিখती है তাক কি কয় কবিয়ত্ৰী বুলি কয়, দিয়া আছে। তাৰপিছত দিছে যে जो सजाया हुआ हो, গতিকে सजाया हुआ हो ইয়াত বক্স বনাই দিছে, বক্সত লিখিবা যে सजावट। তাৰপিছত 3 নম্বৰটো দিছে আমাক যে जिसे स्पष्ट न हो, গতিকে जिसे स्पष्ट न हो কি হ'ব ইয়াত বক্সত হ'ব যে निष्स्पष्ट, মানে যাক চুব নোৱাৰি। 4 নম্বৰ जिसे ভয় न हो, যাৰ ভয় নাই তাক কি ক'ব নিৰ্ভয়, গতিকে বক্সত লিখিবা নিৰ্ভয়, ঠিক আছে। এতিয়া 8 নম্বৰ প্ৰশ্ন দিছে যে इस कविता को पढ़ने के बाद एक बच्ची और उसकी माँ के चित्र तुम्हारे मन में उभरते हैं, वो बच्ची और क्या क्या कहती होगी कल्पना करके एक कहानी बनाओ। सो আমি कल्पना कर एक कहानी दिम, जो उत्तर हिसाब से लिखिम जो उत्तर जे वो बच्ची दिन भर माँ के साथ उसके आगे पीछे घूमती होगी, वो माँ के साथ रसोइयों में बैठक में शयनागार में और छत पर जाती होगी, वो 1 मिनट भी चुप नहीं रहती होगी, कोई तरह के सवाल उसे माँ से पूछने होते हैं, माँ तुम क्या कर रही हो, माँ तुम क्या बना रही हो, माँ ये क्या है, माँ ये कैसे होता है। रसोई में जाकर वो माँ से जिद करती होगी कि वो भी रोटी बोलेगी या बेलेगी, रोटी बेलेगी। बैठक में जाकर वो कहती होगी कि वही टीवी चलाएगी, ঠিক আছে। গতিকে এইখিনি দিবা আৰু লিখিব নালাগে, বাছ ইমানখিনি দিবা, ঠিক আছে, ইমানখিনি লিখিবা হৈ যাব, আৰু বেছি লিখিব নালাগে। মই তাৰপিছত ইমানখিনি দিছোঁ, তোমালোকৰ ইচ্ছা নক'লে লিখিব নালাগে ইমানখিনি, মই যিখিনি দাগাই দিলে সেইখিনি লিখিবা হৈ যাব, ঠিক আছে। বাছ এইখিনি আৰু লিখিব নালাগে, মই অকণমান বেছিকৈ দিছোঁ বাৰু। এতিয়া 9 নম্বৰ প্ৰশ্ন যে आओ एक वचन और बहुवचन के शब्दों को पढ़े जाने और लिखे। গতিকে এক বচন বহুবচন দিছে, যেনেকুৱা लड़का लड़के, नारी नारिया, बच्चा এইটো খালি ঠাই দিয়া আছে, খালি ঠাইত হ'ব बच्ची। তাৰপিছত পৰী খালি ঠাই দিয়া আছে, খালি ঠাইত হ'ব परिया, ঠিক আছে। তাৰপিছত আমাক দিছে 5 নম্বৰ যে छोटा, এইটো হ'ব छोटे, ছাত্ৰা ছাত্ৰায়, खिलौना এইটো হ'ব खिलौने, খালি ঠাইত হ'ব खिलौने। তাৰপিছত দিছে माता, এইটো খালি ঠাইত হ'ব पिता, ঠিক আছে, বুজি পালা। 10 নম্বৰ প্ৰশ্ন দিছে যে नीचे एक कविता की प्रथम 2 पंक्तियाँ दी गई है, तुम इसके आधार पर कविता को और आगे बढ़ाओ और शीर्षक भी दो। গতিকে নামো দিব কৈছে সেইটো কবিতাৰ, যেনেকুৱা প্ৰথমত দিছে যে जग में सबसे न्यारी है, माँ मेरी सबसे प्यारी है। সো ইয়াত শীৰ্ষক দিব কৈছে, গতিকে খালি ঠাইত লিখিবা যে প্ৰথম খালি ঠাইত লিখিবা যে जब हम करे बहाना, তাৰপিছত লিখিবা যে माँ ने आकर खिलाया खाना। সো এইটো এটা শীৰ্ষক দিব কৈছে, গতিকে ইয়াৰ মানে কবিতাটোৰ এটা নামো দিব কৈছে, কবিতাটোৰ নাম মা বুলি দিবা, ঠিক আছে। গতিকে ওপৰত লিখিবা মা, এইটো চাবা, এইটো হৈছে স্পেলিংটো, ঠিক আছে, মা। সো এইটো কবিতাৰ শীৰ্ষক দিব কৈছে, গতিকে তোমালোকে ওপৰত এইটো কবিতাৰ নাম লিখিবা যে মা, ইয়াত লিখিবা ময়কাৰ মা, ওপৰত এনেকুৱা এটা দিবা, মই ইয়াত চাইডতে লিখি দিওঁ, মানে কবিতাটোৰ নাম এনেকৈ দিব লাগিব, ঠিক আছে। ওপৰত এটা ফটো দিবা মা বানামটো, মানে কবিতাটোৰ নাম এটা দিবা যে মা।
ঠিক আছে যেনেকুৱা এইটো কবিতা যেটো আছে যে मैं सबसे छोटी हूँ তেনেকুৱা ধৰণৰ এইটো কবিতাৰ নাম হৈছে মা বুজি পালা 11 नंबर प्रश्न যে दोनों शब्दों को जोड़कर नए शब्द बनाओ তে দুটা দুটা শব্দ জোৰ মানে মিলি পেলাই আমাক এটা নতুন শব্দ বনাব কৈছে যেনেকুৱা সূৰ্যোদয় অস্ত সূৰ্যাস্ত সূৰ্যোদয় উদয় কি হ'ব সূৰ্যোদয় সেইকাৰণে ছয়কৰ সু অন্তস্যকাৰা দ অন্তস্ত্য সূৰ্যোদয় যেনেকুৱা পৰম যোগ অনু परमाणु परम जोग आत्मा परमात्मा তেনেকুৱা বিদ্যা যোগ অৰ্থী বিদ্যাৰ্থী থয় ৰে ভাবো ইয়াত হা বিদ্যাৰ্থী আৰু বিদ্যা যোগ আলয় বিদ্যালয় বুজি পালা এতিয়া 12 নম্বৰ প্ৰশ্ন দিছে যে आओ पाठ में आए कुछ शब्दों के अर्थ जाने যেনেকুৱা দিছে প্ৰথমত যে অঞ্চল মানে কি অঞ্চল মানে হৈছে আচল যি তোমালোকৰ মাৰ আচল থাকে কাপোৰ হেতু কৰ মানে হৈছে হাত মাত মানে হৈছে মাতা মাতা মানে হৈছে মায়ে বুজাইছে তাৰপিছত নিঃসম্পূৰ্ণ মানে হৈছে বিনা লোভকে গাত মানে কি শৰীৰ নিৰ্ভয় মানে নিডাৰ মানে যাৰ যি কোনো ধৰণৰ ভয় নাখায় ঠিক আছে নিডাৰ সো এইখিনি আছিল আৰু নেক্সট পেজত নেক্সট চেপ্টাৰটো দি আছে নেক্সট পাৰ্ট হোলি আইৰে আমি নেক্সট ভিডিঅ'ত কৰিম ডেসক্ৰিপচনত দিয়া থাকিব ঠিক আছে সাজলৈকে আহো বাই বাই টেক কেয়াৰ ভিডিঅ'টো লাইক কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে বাই বাই টেক কেয়াৰ